এতিয়া কি বনাবা? পিজ্জা, আটাৰ পিজ্জা। আটা পিজ্জা বনাবা? কাৰ কাৰণে? আয়ুষৰ কাৰণে। আয়ুষৰ কাৰণে? বাহ। মই পিজ্জা ডোটো বনাবৰ কাৰণে বাতি এটাতে এক বাতিতকৈ অলপ কম আটা মই লৈছোঁ। মই এটা মিডিয়াম চাইজৰ পিজ্জা বনাম যিহেতু, তাত মই নিমখ লৈছোঁ আধা চামুচতকৈ কম। চেনি ল'লোঁ, মই গুড়া চেনি লৈছোঁ, এইটো আধা চামুচ লৈছোঁ মই। আৰু মই ইষ্ট লৈছোঁ 1 চামুচ। এতিয়া মই গোটেইখিনি মিলাই ল'ম। এতিয়া মই কুহুমীয়া গৰম পানী লৈছোঁ আৰু ৰুটি ডোটো যেনেকৈ মাৰে তাতকৈ কিন্তু ঢিলা কৰিব লাগিব। এইদৰে ডোটো মই মাৰি ল'ম, বহুত হাতত লাগে কিন্তু। মই 2 চামুচ আটা আকৌ দি পেলাই মই ডোটো মঠি লৈছোঁ, কাৰণ অকণমান বেছিকৈ ঢিলা হৈ গ'ল। আৰু মই আপোনালোকক বহুত সহজ পদ্ধতিত দেখাই আছোঁ, যিমান পাৰোঁ সহজ হয় যাতে আপোনালোকৰ কাৰণে। মোৰ ডোটো মুঠা হৈ গ'ল, এতিয়া মই ওপৰত অকণমান ৰিফাইন তেল সানি ল'ম। এতিয়া মই 10 মিনিটমান ঢাকি থৈ দিম। এতিয়া মই পিজ্জা দিবৰ কাৰণে এটা বিলাহী লৈছোঁ, এটা পিঁয়াজ লৈছোঁ আৰু এটা কেপচিকাম। আপোনালোকে যদি বেলেগ ভেজিটেবল দিব বিচাৰে তেন্তে দিব পাৰে। মই এনেদৰে কাটি ল'ম। মই বিলাহীটো দীঘল দীঘলকৈ কাটি ল'ম এনেকৈ, আৰু গুটিখিনি আঁতৰাই ল'ম। কেপচিকামখিনি মই এনেকৈ কাটি ল'ম। মই এতিয়া কেৰাহী পাতি ল'লোঁ। এতিয়া মই নিমখ দি দিম ইয়াত। মোৰ আগৰে নিমখ আছিলে, মই পিজ্জা যিহেতু বনাই থাকোঁ মাজে সময়ে, সেইখিনিয়ে দি দিছোঁ এতিয়া। আৰু মই মিডিয়াম ফ্লেমত 10 মিনিটমান নিমখখিনি গৰম কৰি ল'ম। 10 মিনিটৰ পাছত মই ঢাকনাখন আঁতৰাই ল'লোঁ। চাওক কিমানখিনি ফুলি গৈছে। আৰু মই আকৌ অকণমান এনেকৈ মাৰি ল'ম। আৰু ডোটো আপোনালোকে এনেকৈ কৰি ল'ব, চাওক এনেকৈ কৰি, মই যিদৰে কৰিছোঁ তেনেদৰে কৰিব। পিজ্জা ডোটো বেলিবৰ কাৰণে মই এইদৰে আটা ছটিয়াই ল'লোঁ। এতিয়া মই বেলি ল'ম। পিজ্জাটো বনাবৰ কাৰণে মই ইমান জোখত বেলি ল'লোঁ। আৰু এতিয়া মই এখন প্লেট লৈছোঁ, তাতে মই বাটাৰ পেপাৰ এখন দি দিম। আৰু বাটাৰ পেপাৰখন মই প্লেটখনৰ ছাইজত কাটি লৈছোঁ। আপোনালোকৰ যদি বাটাৰ পেপাৰ নাথাকে তেনেহ'লে প্লেটখনত অকণমান তেল লগাই ল'ব, ৰিফাইন তেল। পিজ্জাটো বনাবলৈ মই এনেদৰে এখন কাটা চামুচেৰে ফুটা কৰি লৈছোঁ, যাতে পিজ্জাটো ফুলি নাহে পাছত।
এতিয়া মই পিজ্জা চচ দি দিম। আপোনালোকৰ তাত যদি পিজ্জা চচ নাথাকে তেনেহ'লে আপোনালোকে টমেট' চচ দিব পাৰে, লগতে অকণমান গ্ৰীণ চিলি চচো দি পেলাই মিলাই দিলেই হ'ল। মোৰ তাত মজৰেলা চীজ আছিলে, মই এতিয়া এখন পিহনাৰ সহায়ত মই এইদৰে দি দিছোঁ। মই কাটি ৰখা পিঁয়াজ, টমেট' আৰু কেপচিকাম এনেদৰে সজাই দিম। এতিয়া আকৌ ওপৰত মই চীজ দি দিম। চীজটো বেছি হ'লে খাই ভাল লাগে। এতিয়া মই চিলি ফ্লেক্স আৰু অৰিগেনো ওপৰত অলপ ছটিয়াই দিম। আপোনালোকৰ তাত যদি নাথাকে তেনেহ'লে আপোনালোকে স্কিপ কৰিব পাৰে। মই চাইডে চাইডে ৰিফাইন তেল লগাই দিছোঁ যাতে লাগি নধৰে। মই কেৰাহীত ষ্টেণ্ড এডাল পাতি লৈছোঁ, আৰু আপোনালোকৰ ষ্টেণ্ড নাথাকিলে এটা বাতি পাতি ল'ব পাৰে। আৰু পিজ্জাটো দিয়াৰ সময়ত বহুত সাৱধানে দিব লাগিব, কাৰণ কেৰাহী বহুত গৰম হয়। এতিয়া মই ল' ফ্লেমত 30 বা 35 মিনিটৰ কাৰণে হ'বলৈ দিম, আৰু মই এতিয়া ঢাকি দিলোঁ। এয়া চাওক, মই মাজতে এবাৰ ঢাকনা খুলি চাই ল'লোঁ, কিমান ধুনীয়া লাগিছে। এয়া মোৰ পিজ্জা ৰেডি। বহুতে ময়দাৰ পিজ্জা খাব নিবিচাৰে, গতিকে এনেদৰে যদি আটাৰ পিজ্জা বনাই খায় সৰু ল'ৰা ছোৱালীকো দিবলৈ ভাল হয়। এনেদৰে আপোনালোকে বনাই খাবচোন। এবাৰ এইখিনি ধুনুকে কোৱা, ডাঙৰকে কোৱা। কি খাবা? টেষ্টি নে? তেতি আমাৰ আয়ুষৰ চবতকে এটা কাৰ ভাল কাৰণে লগা বনাইছে? বস্তু আয়ুষৰ কাৰণে। হয়, আমাৰ আয়ুষে খাব। পাপাও খাব। তাৰপিছত আয়ুষ খাব। মই গেছটো অফ কৰি দিলোঁ। এতিয়া কেৰাহীৰ পৰা মই নমাই লওঁ। এনেদৰে কাটি লওঁ। কাটি দিছোঁ দিয়া। আইছে খাব ন? এইদৰে পিজ্জা ঘৰতে বনাই খাব, ৰেষ্টুৰেণ্টৰ পিজ্জা পাহৰি যাব। আয়ুষ, কেনেকুৱা লাগিছে খাই? কেনেকুৱা লাগিছে? কোৱা আকৌ। টেষ্টি নে? টেষ্টি? বাবা। আপোনালোকে পিজ্জা যদিহে খাই ভাল পায় তেন্তে এনেদৰে ঘৰতে বনাব, ঘৰুৱা পদ্ধতিৰে। বহুত টেষ্টি হৈছিলে খাবলৈ কাৰণে। এনেকৈ বনাই চাবচোন এবাৰ। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।